নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে দাদা বাইদেউসকল, আপোনালোকে কি কৰি আছে? আৰু এয়া মই গা পা ধুই চকত আহিছোঁ। মানে মোৰ ভাগিনৰ কাৰণে কিবা বস্তু নিব আহিছোঁ। তাৰ সেই ন মাহত সোমাব আৰু 9 মাহ সময়তে আৰু ভাত মুখত দিব। সেইটো কাৰণে চাওঁ দোকানত যাই কি পাওঁ কি নাপাওঁ। মানে তাক মই ৰূপৰ আংঠি এটা দিয়া কথা আছে কৈছিলোঁ, মানে বাইদেউক বিয়া আনতে কৈছে মই যদি ভাগিন পাওঁ আৰু মই কিন্তু তাক এটা ৰূপৰ আংঠি দিম এনেকৈ কৈছিলোঁ। এতিয়া দোকানত যাওঁ, যদি পইচা পাতি মিলে দিম, যদি নিমিলে কিবা বেলেগে দিম। সৰু সুৰা মানে মোৰ কোনো দাদাও নাই, ভাইটিও নাই। আৰু তাৰ কাৰণে মাহী মামা গোটাখিনি আৰু একমাত্ৰ ভাগিন মোৰ। মই ফটো দিছোঁ কিজানি, আজিও দিছোঁ গুড মৰ্ণিং দি কিনে, আৰু কেইদিনমান আগতেও দিছোঁ। আৰু এতিয়া চকত যাই আছোঁ, বস্তু কি পাওঁ কি নাপাওঁ চাই লওঁ। আৰু যিহেতু মোৰ কোনো দাদাও নাই, ভাইটিও নাই, বাইদেউ আৰু মই, সেইটো কাৰণে তাৰ সপোনবোৰ মই পূৰণ কৰিম বুলি ভাবিছোঁ। আৰু সৰু সুৰাকৈ যিহেতু মোৰ দাদাও নাই, ভাইটিও নাই, সেইটো কাৰণে এতিয়া মই চেষ্টা কৰিছোঁ আৰু যি পাৰোঁ সেইখিনি তাক মৰম দিবৰ কাৰণে চেষ্টা কৰি যাম। কিবা দিবা পাৰোঁ নৰোঁ। আৰু সি জন্ম হোৱাৰ লগে লগে তাৰ লগত মানে মাক দেউতাকতকৈ মই বেছি ভাগ লাগি আছোঁ। সেইটো কাৰণে সি যদি ক'ৰবাত অলপমানো দুখ পায় ন, মই একদম কেম্বা লাগি যায়, কি ক'ম আৰু। জানেইতো মাকতকৈ মাকৰ মৰমটো বেছি চবেই কয়। আৰু তাক যদি মাকে যদি মাৰেও, মানে বাইদেউ যদি মাৰেও, মোৰ আগে মানে হাহাকাৰ লাগে। মানে তাক মাৰি মোৰ মাৰা হেন পাওঁ আৰু সেনেকুৱা, মানে ইমানেই ভাল পাওঁ তাক মই, আৰু কি বুলি ক'ম আৰু। আৰু এইটো আমাৰ গাঁৱৰ মন্দিৰ পালোঁ মানে বনাই আছে। আৰু যিহেতু আমাৰ ঘৰত কোনো ল'ৰা নাই, সেইটো কাৰণে ময়ে আহোঁতক কিবা বজাৰ পাতি কৰিব লগা হ'লে। আৰু এতিয়া চক পাওঁ অৱস্থাত আপোনালোক দেখাই দিছোঁ আৰু চকটো। সেইটো চক পাম আৰু চকত যাওঁ, দোকানত সোমাওঁ, কি পাৰোঁ কি নাপাওঁ বস্তু লওঁ। সেইফালে দেখছি না, সেইটো কিবা কানি কৈ আহি আছে, আমাৰ ঘৰৰে হয়। আৰু কৃষ্ণ জন্মাষ্টমী আহি আছে, তাৰে পিছত সেই ভাগিনকলে কৃষ্ণ বধ দিব, সেইটো কাৰণে কিবা কানি লাগে। আৰু বাইদেউক ফোন কৰি কৈছে, সেই বোলো আৰু চাই লওঁ চকত যাই কিনে কি হয় কি নহয়। আৰু আপোনালোকক দেখাই আছোঁ, দেখছি না কিবা কানি কৈ আহি আছে। বিজুলী চকৰ ছোৱালী ধুনীয়া নলবাৰী ৰাখে। এনডাল চেন আৰু মই আংঠি এটা দিম, এনডাল চেন মায়ে দিব। মোৰ মনটো দি যি ভাবিছিলোঁ তাকে হ'লক। মানে বাইদেউক কৈছিলোঁ না, মোৰ প্ৰথম যোনটো ভাগিন হয় আৰু পাওঁ, আৰু মই তাক মই আপি হওক বা আপাই হওক মোৰ ফালৰ পৰা ৰূপৰ আংঠিটো দিম মানে। আৰু সেইটো মোৰ ফালৰ পৰা ৰূপৰ আংঠিটো দিম, আৰু মাহঁতে চেন দিব, আৰু কাৰ বস্তু মানে বাচন আৰু যেখানি থাকে সেইখানি দিব। মোৰ ফালৰ পৰা সেইটোৱে দিম। আৰু আশীৰ্বাদটোতো সদায় থাকিব। আশীৰ্বাদটো মাকৰ ফালৰ পৰাইতো থাকিব বা ঘৰৰ ফালৰ পৰাই থাকিব, কিন্তু মাকতকৈ ভাগিনে ডাঙৰ না, আৰু মাকতকৈ ভাগিনে ডাঙৰ। সিহঁতৰ আশীৰ্বাদ আৰু আমাৰ ওপৰত বেছিকৈ আছে, সেইখিনি বহুত মোৰ কাৰণে। আৰু এয়া কৃষ্ণ হ'ব না, ইয়াতে কিবা শুনি আছে আৰু মণি চনি আছে, আৰু সেইবোৰ হেন লাগিছিলোঁ। আৰু আংঠিটো যোগ দি থৈলোঁ। আৰু মনেদি যোনটো বস্তু ভাবা যায় বা দিবাৰ মন যায়, সেইটো বস্তু দিবা নাপালে বহুত বেয়া লাগে। আৰু মনটোতো বহুত কষ্ট পাওঁ, মই নিজে পাওঁ। আৰু কাৰণ যোনটো ভাবিছোঁ সেইটো দিলোঁ। আৰু এতিয়া ঘৰত যাই আছোঁ, মানে যে সোমবাৰ না, মোক সোমবাৰটো পালবা দিছে। আৰু একো খোৱা নাই, পানী খাই কিনে চকত আছোঁ, গা চা একদম কেম্বা লাগি গৈছে। এই পানী খাওক একদম 5টা বজাতে মানে ভাত খাম, আৰু আলু খানা আৰু ভাত, আৰু ৰাতি আকৌ নাখাওঁ, আৰু কালি গেলি খাম ৰাতিপুৱা। আৰু যোৱাকালি মই লাইভ অহা নাছিলোঁ, সেইটো কাৰণে বহুতে সুধিছে। লাইভ অহাৰ কাৰণটো হ'ল, কালি মানে দুৰ্গা পূজাৰ তাতে সেই মিটিং আছিল, মানে স্বেচ্ছাসেৱিকাৰ। মোৰ 10 বছৰ হ'ল তাতে স্বেচ্ছাসেৱিকাৰ হ'বৰ কাৰণে। সেইটো কাৰণে মিটিঙত গৈছিলোঁ 3:30 বজাত, আৰু 7টামান বজাতে ঘৰ আহি পাইছোঁ। সেইটো কাৰণে লাইভ অহা নহ'ল কালি। আৰু
পৰা ঘৰ আহিবা কিনে ভৰিয়াত ধুবা আহিছোঁ, গাছা কেম্বা লাগি গৈছে একদম। আৰু সেই কি দুৰ্গা পূজাৰ সেই মিটিং আছিল তাতে গৈছিলোঁ। আৰু এইবাৰ মানে সোণালী জয়ন্তী হ'ব, 7 দিনীয়া কাৰ্যসূচী। আৰু জুবিন দাক মাতিছে আমাৰ ইয়াতে, আৰু আপোনালোকে চাবা এইবোৰ। আৰু আজিলৈ ইমানখিনি এটা সামৰোঁ আৰু মানে একদম গা কেম্বা লাগি গৈছে। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।